হেল্ল' এভৰিৱান, আজি যিটো জুৱেলাৰী বনাবলৈ লৈছোঁ সেইটো বহুত বেছি বিশেষ, কাৰণ ৰঙিয়াৰ পৰা যিজন দাদাই এই জুৱেলাৰীটো অৰ্ডাৰ দিছিলে তেওঁ হেঁপাহেৰে মোক কৈছিলে যে তেওঁ হেনো তেওঁৰ জোৰোণৰ দিনাখনে হ'বলগীয়া পত্নীক এই জুৱেলাৰীটো উপহাৰ হিচাপে দিব, আৰু ময়ো সেইবাবে বনাই ল'লোঁ। তেওঁ মোৰ ইনষ্টাগ্ৰাম পেজত চাই এই অৰ্ডাৰটো কনফাৰ্ম কৰিছিলে, আৰু তেওঁ যেনেকৈ বিচাৰিছিলে ময়ো তেনেকৈ বনাই দিবলৈ চেষ্টা কৰিছোঁ। বাৰু তেওঁ মোৰ আগতে আপলোড থকা ডিজাইন এটাই দিছিলে, সেইটোৱে মই বনাই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি হেণ্ডমেড জুৱেলাৰী ল'বলৈ বিচাৰে তেনেহ'লে মোৰ ওচৰত অৰ্ডাৰ কৰিব পাৰিব আৰু ডিজাইন কাষ্টমাইজো কৰিব পাৰিব। দাদাজনে জোৰোণত দিবৰ কাৰণে অৰ্ডাৰ কৰা বুলি মোক কৈছিলে, সেইবাবে মই এনেকুৱা ধৰণৰ পুতলি এটা বনাই লৈছিলোঁ যাতে পেকিঙত কৰি দিব পাৰোঁ আৰু দেখিবলৈও ভাল হয় জোৰোণৰ দিনাখন। আৰু দাদাজনে যিহেতু হেণ্ড টু হেণ্ড ডেলিভাৰী ল'ব, সেইবাবে মই এনেকৈ পুতলি বেগতে পেকিং কৰি দি দিছোঁ। কোনো DTDC দিবলগীয়া নাই, সেইবাবে এনেকৈ দি দিছোঁ। আপোনালোকৰ বাৰু ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন। আপোনালোকে আগৰ জুৱেলাৰী মেকিঙৰ ভিডিঅ' কেইটাত বহুত বেছি মৰম দিছে, তাৰ কাৰণে ধন্যবাদ। আগলৈও এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই।